हेलो गाइस नमस्कार मैं राहुल स्वागतम जनाइছোঁ আপোনালোকক আপাৰ আছাম এম্বুলেন্স সাৰ্ভিসৰ অন্য এটা ভিডিঅ'লৈ। আজি যাত্ৰা হৈছে আমাৰ অৰুণাচলৰ টাৱাঙলৈ। বডি আহিছিল আপোনাৰ অৰুণাচলৰ নামচাইৰ পৰা, তাকে আমি বকুলৰ পৰা এতিয়া যাত্ৰাটো আৰম্ভ কৰিছোঁ। আজি যাত্ৰাটো দাদা এজনৰ গাড়ীখন লৈ গৈছোঁ, যিহেতু পাৰ্টিক ডাঙৰ গাড়ী এখন লাগে, উইংগাৰখন লৈ গৈছোঁ। দাদা ভাগৰ দাদা মই সকলো দুইজন ওলাইছোঁ এতিয়া যাওঁ বুলি টাৱাঙলৈ। আৰু আগলৈ আপোনালোকক টাৱাঙৰ যাত্ৰাটো কেনেকুৱা কি ধৰণৰ হয় দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আমাক আধা ৰাস্তাত আমাৰ মৰমৰ ককাইদেউকেইজনে আগবঢ়াব আহিলে। আমাৰ ফালে দাদা ৰখি আছে, নমস্কাৰ। আৰু আমাৰ ৰমন দা, মই বৰ্তমান আমাৰ যাত্ৰা আৰম্ভ কৰিম। যোৱা ভালকে যোৱা, হেপী জাৰ্নি। থেংক ইউ এই ধুনীয়াকৈ গৈ আহা, ঘূৰি আহা, ফূৰ্তি কৰি আহা। নিশ্চয়। আৰু আপোনালোকক টাৱাঙৰ যাত্ৰাটো আজি এম্বুলেন্স লৈ গৈ আছোঁ যিহেতু, থেংক ইউ, এম্বুলেন্স লৈ গৈ আছোঁ যিহেতু দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। ধন্যবাদ। যাত্ৰা আৰম্ভ কৰোঁ। যাত্ৰা আৰম্ভ কৰি আহি গাইছ আমি বৰদলনি পালোহি। বৰদলনি পাৰ হৈ ইয়াতে নতুন AGCL বুলি পেট্ৰল পাম্প এটা খুলিছে, তাতে ৰখিলোঁ, তেল চেল ভৰাই ল'লোঁ, কাৰণ যথেষ্ট দূৰ যাব আছে। তাৰপিছত তাত তেল ভৰাই কিনে আৰু তেওঁলোকৰ মানুহ আছিলে যিহেতু আমি বৰ বিশেষ ভিডিঅ' চিডিঅ' কৰি নাথাকিলোঁ। আহি একেবাৰে সকলোবোৰ পাৰ হৈ অৰুণাচলৰ পৰা আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ যিহেতু। আহি আমি পালোহি বমডিলা। ৱেলকাম টু বমডিলা। ধুনীয়াকৈ গেটখন এইটো চাইডে এইবিলাকে ভাল লাগে আৰু বৰ ধুনীয়াকৈ গেটবিলাক প্ৰতিটো ভিলেজত ধুনীয়াকৈ তেওঁলোকে দেখায়। এয়া হৈছে বমডিলা টাউন। তাকে ভাবিছোঁ ভিডিঅ'ৰ মাধ্যমে আপোনালোকক অকণমান দেখাওঁ, কেনেকুৱা কি ধৰণৰ পায় জনাব। সেই খন্তেক সময় চাহ খাব ৰখিছোঁ, তাকে বোলো চাওকচোন কেনেকুৱা লাগে বমডিলা পাছ জেগাটো। গাইজ গুড মৰ্ণিং ফ্ৰম বমডিলা। আহি পালোহি আমি বমডিলা। ডিব্ৰুগড়ৰ পৰা যোৱাকালি নিশা 11টাতে ওলাইছিলোঁ আৰু এতিয়া 5:30 6টা বাজিলে। আহি পাই গ'লোঁ বমডিলা পাছ। এইটো হাইৱে বমডিলাৰ বাইপাছ, আৰু আমি এইফালৰ পৰা আহিলোঁ টাউন হৈ। তাকে বোলো দেখাওঁ, যিহেতু পুৱা ভাগৰ পৰিৱেশ, যোৱাকালি যাত্ৰা আৰম্ভ কৰা একদম কথা ওলাইছে মানে মুখৰ পৰা, ইমানে ঠাণ্ডা পৰিছে, মানে তামাম ঠাণ্ডা। গাড়ীৰ ভিতৰত আহি আছিলোঁ যেতিয়ালৈ গম পোৱা নাছিলোঁ। ইয়াতে খন্তেক সময় এতিয়া ৰখিছোঁ চাহ অকণমান খাওঁ বুলি। ইয়াত আমাৰ বসন্তী ৰখাই থোৱা আছে, ভিতৰত ডেড বডি জ্যোতি হোটেল, ইয়াতে ৰখিছোঁ আৰু খন্তেক সময় একাপ চাহ খাই লওঁ বুলি। এয়াই পৰিৱেশ। এয়া তেওঁলোকৰ গাড়ীৰ লগত আহি আছে চুইফ্টখন, আৰু যাব আছে বহুত দূৰ, মোটামুটি 170 মান যাব আছে টাৱাঙৰলৈকে। বলক গৈ থাকোঁ, লগ পাই আছোঁ। বমডিলা পাছতে গাইজ খন্তেক সময় ৰখিলোঁ। চাহ তাহ খোৱাৰ পিছত আকৌ যাত্ৰা আৰম্ভ কৰি আমি বৰ্তমান আহি পালোহি দিৰাং। এয়া দিৰাং টাউনখন চাওকচোন, ৰাস্তাবোৰ ঠেক জেগাই জেগাই বহল, জেগাই জেগাই বহুত ঠেক হয়। তাকে দিৰাং টাউন দেখাইছোঁ। দিৰাং টাউন পাৰ হৈ আৰু আমি টাৱাং পামগৈ চেলাপাছ। তাকে ভাবিছোঁ যাত্ৰাবোৰ অকণমান দেখাওঁ, কেনেকুৱা কি ধৰণৰ, ক'ত কেনেকুৱা কি ধৰণে আমি যাবলগীয়া হয়। আজিৰ যাত্ৰাটো আমাৰ টাৱাঙলৈ হৈ আছে। তাৰপিছত তাৰ পৰা ওলাই আহি গাইজ এয়া খন্তেক সময় তেওঁলোকেও ক'লে যে কিবা এটা খাই লওঁ, ব্ৰেকফাষ্ট কৰা নাই যিহেতু। ইয়াতে ৰখিলোঁ আমি খন্তেক সময় ব্ৰেকফাষ্ট কৰোঁ বুলি। ইয়াতে আৰু ধুনীয়াকৈ চাহ তাহ পুৰি চুৰি খাই বৈ আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। চাওকচোন বাৰু অৰুণাচলৰ মনোমোহা টাৱাং ছাইডৰ দৃশ্যবোৰ। এয়া হৈছে ইয়াক, এইটো ছাইডে বেছিভাগ ইয়াক দেখিবলৈ পোৱা যায়, আৰু আমাৰ ইফালে নামচাই বা পাছিঘাট ছাইডে এইবিলাক জেগাত গ'লে মেথুন দেখিবলৈ পোৱা যায়। আৰু ইয়াৰ পৰা আমি চেলা টাৰ্নেল হৈ সোমাই যাম। আৰু ইফালে যে ৰাস্তাটো দেখিলে গাইজ, সেইফালেদি যদি যাবলৈ হয় সেইটো একদম চেলা টপ হৈ যাব পাৰি, আগতে যিহেতু পুৰণা ৰাস্তা আছিলে। আৰু এতিয়া আমি গৈ আছোঁ যিহেতু চেলা টাৰ্নেল হৈ কিনে, এইফালে বহুতখিনি শ্বৰ্ট হৈ গ'ল আজিকালি টাৰ্নেল হৈ গ'লে, দূৰ বৰ বিশেষ বেছি দূৰ নহয়। সেইবাবে ভাবিছোঁ আমি যিমান পাৰোঁ সোনকালে, যিহেতু মৃত মানুহ এজন লৈ আহিছোঁ নহয় জানো, আৰু যাক লৈ আহিছোঁ আজি তেখেত হৈছে আপোনাৰ আৰ্মি অফিচাৰ আছিল, নামচাইতে তেওঁৰ চাকৰি আছিল, আৰু বিশেষ কিবা হাৰ্ট এটেক নে কি তেনেকুৱা ধৰণৰ বেমাৰ তেওঁ ঢুকালে বুলি কৈছে। এয়া হৈছে চেলা টাৰ্নেলৰ বাহিৰৰ ছাইডৰ পৰিৱেশ। চাওক, ৱেলকাম টু টাৱাং, লভ টাৱাং, কিমান ধুনীয়াকৈ সুন্দৰভাৱে দেখাইছে। এইডোখৰ পৰা টাৱাঙৰ গেটখন সকলোকে স্বাগতম জনাইছে। এয়া আহি আছোঁ যিহেতু যাত্ৰাৰ পথত তেওঁলোকৰ গাড়ী ওপৰৰ পৰা নমাওঁতে যিহেতু বেগৰ একদম পূৰা গোন্ধ ওলাই গৈছে, বেগৰ প্ৰব্লেম হৈ গৈছে। সেইবাবে তেওঁলোকে যিহেতু ঠাণ্ডা পৰিৱেশ, বহুত ঠাণ্ডা, একদম বৰফ হৈ আছে সকলোবোৰ জেগাই জেগাই। তাকে ইয়াতে তেওঁলোকে চাহ তাহ লৈ আহিছিলে, তেওঁলোকৰ গাড়ীবোৰ আছে। তেওঁলোকৰ আজি এই পাৰ্টিটো আহি কিনে বিশেষ বহুত ভাল লাগিলে। তাতে ৰখালে আমাকো খন্তেক সময় চাহ তাহ খাবলৈ বুলি, আমিও ৰখি চাহ তাহ খাই আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। যাত্ৰা আৰম্ভ কৰি আমি লাহো বুলি জেগাডোখৰ পালোঁ। ইয়াৰ পৰা টাৱাঙলৈ মোটামুটি 8-10 কিলোমিটাৰ থাকে। যিহেতু আৰ্মি অফিচাৰ আছিলে, ইয়াত তেওঁলোকৰ ঘৰ পালোহি লাহো। আৰু ইয়াতে তেওঁ ধুনীয়াকৈ, যিহেতু অফিচাৰ আছিলে তেওঁ নহয় জানো, ইয়াতে ধুনীয়াকৈ তেওঁলোকৰ সম্বৰ্ধনা জনোৱা হৈছে। চাওকচোন বাৰু অকণমান।
তেওঁলোকৰ ঘৰত থোৱাৰ পিছত গাইছ আমিও আমাক সোনকালে তেওঁলোকে চাহ তাহ খুৱাই বিদায় দিলে। বিদায় দিয়াৰ পিছত আমি আহি ইয়াত ব্লেক আইচ হৈ আছে, যিহেতু খন্তেক সময় ৰখিলোঁ, যোৱা সময়ত ক'তো ৰখা নহ'ল। আৰু এওঁলোকক থ'বলৈ আহি বিশেষ বহুত ভাল লাগিলে, বহুত সা সন্মানেৰে আমাক বিদায় দিছে। আজিলৈ আহোঁ, টাটা বাই বাই। শেষত ভিডিঅ' চাই কেনেকুৱা পালে জনাব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।